বহু দিনৰ অপেক্ষাৰ অন্তত ইতিমধ্যে গ্ৰুপ ডি যিটো এক্সাম আছিলে সেই এক্সামটোৰ ডেট মুকলি কৰা হৈছে। ইতিমধ্যে যিটো কোৰ্ট কেছ চলি আছিলে সেই কোৰ্ট কেছৰ অৱসান ঘটি এতিয়া ফাইনেল যিটো এক্সামৰ ডেট আছে সেইটো মুকলি কৰা হৈছে। এক্সামটো কেতিয়াৰ পৰা হ'ব ইয়াতে দিয়া হৈছে। ইয়াত দিয়া হৈছে 27/11/2025 পৰা লৈ পিনি 16/1/2026 এক্সামটো কণ্ডাক্ট কৰা হ'ব। এতিয়া এডমিট কাৰ্ড কেতিয়াবা ডাউনলোড কৰিব পাৰিব। এতিয়া যিসকলে গ্ৰুপ ডি এক্সামটোৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে বা যিসকলে এক্সামটোৰ বাবে ৰৈ আছিলে কেতিয়া এক্সাম হ'ব ইতিমধ্যে ডেটটো মুকলি কৰা হৈছে। 27 তাৰিখৰ পৰা লৈ পিনি 27 নৱেম্বৰৰ পৰা লৈ পিনি ইয়াতে 16 জানুৱাৰী 2026 এক্সামটো কৰা হ'ব। এডমিট কাৰ্ড কেতিয়াবা ডাউনলোড কৰিব পাৰিব। যিটো এক্সামৰ ডেটটো যিটো এক্সাম ডেট হ'ব তাৰ 4 দিনৰ আগতহে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। আৰু চিটি ইনফৰমেশ্যনটো আজিৰ পৰাই চাব পাৰিব। যিহেতু আজি 19 তাৰিখ, আজিৰ পৰাই চিটি ইনফৰমেশ্যনটো চাব পাৰিব। যিসকলে গ্ৰুপ ডি এক্সামটোৰ বাবে অপেক্ষা কৰি আছিলে কেতিয়া এক্সাম হ'ব, কিছুমানেতো ভাবিছিলে এক্সামটোৱে নহ'ব নেকি, কেঞ্চেল হৈ যাব নেকি, তেওঁলোকলৈ এটা ভাল অপৰচুনিটি আহিলে যে তেওঁলোকে এতিয়া এক্সামটো দিব পাৰিব। চিটি ইনফৰমেশ্যনটো আজিৰ পৰাই চাব পাৰিব। আৰু এক্সামৰ যিটো এডমিট কাৰ্ড আছে হল টিকেটটো 4 দিনৰ আগতহে ডাউনলোড কৰিব পাৰিব। তো এইটো আচলতে এটা সৰু সুৰা ইনফৰমেশ্যন। যিসকলে অপেক্ষা কৰি আছিলে গ্ৰুপ ডি এক্সামটোক লৈ পিনি কেতিয়া এক্সাম হ'ব, বহুতেতো হাৰে মানিছিলে বা এক্সামৰ প্ৰিপেৰেশ্যনটো কৰিবলৈ বাদ দি দিছিলে। এতিয়াতো তেওঁলোকে এক্সামৰ প্ৰিপেৰেশ্যন যদি ঢিলা দিছিলে তেওঁলোকে এতিয়া পুনৰ ষ্টাৰ্ট কৰি দিয়ক। তেওঁলোকৰ আৰু বেছি দিন নাই। যিসকলে অপেক্ষা কৰি আছিলে তেওঁলোকৰ এতিয়া বেছি দিন নাই, তেওঁলোকে এক্সামটো প্ৰিপেৰেশ্যন কৰি যোৱা। পুনৰবাৰ কৈ দিছোঁ 27 নৱেম্বৰৰ পৰা লৈ পিনি 16/1/2026 ভিতৰত আপোনাৰ এক্সামটো যিকোনো এটা ডেটত হ'ব পাৰে। আপোনালোকে যদি চাব আছে চিটি ইনফৰমেশ্যনটো আৰু কোন তাৰিখে আপোনালোকৰ এক্সামটো হ'ব তেন্তে আপোনালোকে চাব পাৰিব। আজিৰ পৰাই চাব পাৰিব। আৰু ট্ৰেভেল এলাউন্স যিসকল SC ST আছে সেইসকলো আপোনালোকে ট্ৰেভেল এলাউন্স পাবনে নাপায় সেইখিনি আপোনালোকে চাই ল'ব পাৰিব। আজিলৈ ইমানে। ধন্যবাদ। জয় অসম।